নমস্কাৰ প্ৰিয় দৰ্শক আজি নতুন সুযোগ লাভ কৰিব এই সময় ৰাখিৰ জাতক জাতিকাই কৰ্মৰ ক্ষেত্ৰত হ'ব উন্নতি ব্যৱসায়ত লাভ কৰিব সফলতা প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক দেৰি নকৰি আমাৰ প্ৰতিবেদনটো আৰম্ভ কৰোঁ গণেশজীয়ে কৈছে যে আজি আপোনাৰ বাবে এক শক্তি আৰু উৎসাহেৰে ভৰা দিন হ'ব আপুনি গুৰুত্বপূৰ্ণ কামৰ দিশে আগবাঢ়িব আৰু নতুন নতুন ধাৰণা চিন্তা কৰিবলৈ সক্ষম হ'ব নিজৰ মতামত প্ৰকাশ কৰাৰ কোনো ধৰণৰ উৎকোচ অনুভৱ নকৰিব সম্পৰ্কবোৰ অধিক শক্তিশালী হৈ পৰিব যাৰ ফলত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সুন্দৰ সময় পাৰ কৰিব পাৰিব কেৰিয়াৰত নতুন সম্ভাৱনা আহিব মানসিক শক্তিৰে যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু হওক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো প্ৰয়োজন এবাৰ জনাব ওলাইছো বিষ ৰাখি শ্ৰী গণেশজীয়ে কয় যে আজি নতুন অভিজ্ঞতা আৰু ইতিবাচক শক্তি কঢ়িয়াই আনিব আজি আপোনাৰ কামত অভিজ্ঞ বন্ধু-বান্ধৱীৰ সহযোগিতা লাভ কৰিব এই সময়ত আপোনাৰ সৃষ্টিশীলতাক মুকলি কৰি দিয়াৰ সময় গতিকে আপোনাৰ ধাৰণাবোৰ শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিব পৰিয়ালৰ সদস্যৰ সৈতে সুন্দৰ সময় পাৰ কৰিব পাৰিব যাৰ ফলত সম্পৰ্ক শক্তিশালী হ'ব যদি আপুনি কোনো পাৰিবাৰিক সমস্যাৰ সন্মুখীন হৈছিল তেন্তে আজি ইয়াৰ সমাধান সম্ভাৱনা আছে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব এবাৰ জনাব ওলাইছো মিথুন ৰাশি শ্ৰী গণেশজীয়ে কৈছে যে আজি নতুন সম্ভাৱনাৰে ভৰি পৰা দিন হ'ব মিথুন ৰাশিৰ জাতক জাতিকাৰ আজি আপুনি আপোনাৰ যোগাযোগৰ দক্ষতা সৰ্বোত্তম ব্যৱহাৰ কৰিব যিয়ে আপোনাৰ কামৰ অগ্ৰগতিত সহায় কৰিব সামাজিক জীৱনতো আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব বন্ধু-বান্ধৱীৰ আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব যিয়ে আপোনাৰ মনটো সুখী কৰি ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় আৰ্থিক অৱস্থাৰ উন্নতিৰ সম্ভাৱনা লগতে প্ৰেমৰ বিষয়ত আপোনাৰ আপোনজনৰ সৈতে মুকলি মনেৰে কথা পাতক এবাৰ জনাব ওলাইছো কৰ্কট ৰাশি শ্ৰী গণেশজীয়ে কয় যে আজি আপোনাৰ জীৱনত কিছুমান নতুন সম্ভাৱনা মুকলি হ'ব পাৰে আৱেগিকভাৱে আপুনি অলপ সংবেদনশীল হ'ব পাৰে গতিকে আপোনাৰ চৌপাশৰ মানুহৰ সৈতে যোগাযোগ কৰাৰ সময়ত সাৱধান হওক আৰ্থিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে গতিকে যিকোনো বিনিয়োগ বা বিত্তীয় সিদ্ধান্ত বুদ্ধিমান ৰূপে লওক পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আপোনাৰ মনত শান্তি আৰু আৰাম পাব অৱশ্যে আনৰ অনুভৱকো সন্মান কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত যোগ আৰু ধ্যান আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে নিউজ ডেস্ক ৰিপৰ্ট টেক নিউজ 24